বিজনীত ৰাষ্ট্ৰীয় বজৰং দল চিৰাং জিলা সমিতিৰ উদ্যোগত সাধাৰণ সভা। জেহাদীৰ পৰা নাৰী ৰক্ষাৰ বাবে অজস্বিনী আৰু ৰাষ্ট্ৰীয় মহিলা পৰিষদ নামেৰে সমিতি গঠন। চিৰাং জিলা বিজনী কিষাণ সেৱা সংঘ প্ৰাংগণত শুকুৰবাৰে দুপৰীয়াৰ ভাগত ৰাষ্ট্ৰীয় বজৰং দল চিৰাং জিলা সমিতিৰ উদ্যোগত এখন সাধাৰণ সভা আয়োজন কৰা হয়। উক্ত সভাত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ শাখা তথা আয়াম ৰাষ্ট্ৰীয় মহিলা পৰিষদ লাভ জেহাদৰ পৰা নাৰী ৰক্ষাৰ বাবে অজস্বিনী নামেৰে চিৰাং জিলা সমিতি গঠন কৰা হয়। অজস্বিনী চিৰাং জিলা সমিতিৰ সভানেত্ৰী সংগীতা মণ্ডল, উপ সভানেত্ৰী অৰ্পিতা ৰায়, সম্পাদিকা মমতা দাসক লৈ 10জনীয়া সদস্যক দায়িত্ব অৰ্পণ কৰা হয়। ৰাষ্ট্ৰীয় মহিলা পৰিষদ চিৰাং জিলা সমিতিৰ সভানেত্ৰী দীপালী আৰ্য, সম্পাদিকা সৰস্বতী চৰকাৰ, 10জনীয়া সদস্যাক দায়িত্ব অৰ্পণ কৰা হয়। আজিৰ এই সাধাৰণ সভাৰ জৰিয়তে নাৰীসকলৰ ওপৰত বিশেষ ভাষণ প্ৰদান কৰা হয়। লগতে বিজেপি চৰকাৰ সবকা সাথ সবকা বিকাশ যি নীতি লৈ চৰকাৰ চলাই আছে, এই নীতি অকল হিন্দু কা সাথ হিন্দু কা বিকাশ কৰিব লাগে বুলি সংবাদ মাধ্যমৰ সন্মুখত কয় ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদ ধুবুৰী বিভাগৰ সম্পাদক দীপাংকৰ নাহাই। আজি সাধাৰণ সভা ৰাষ্ট্ৰীয় বজৰং দল অসম প্ৰদেশৰ সহ সম্পাদক গোবিন্দ দাস, ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদ ধুবুৰী বিভাগৰ সম্পাদক তথা ৰাষ্ট্ৰীয় বজৰং দল চিৰাং জিলাৰ সভাপতি দীপাংকৰ নাহা, ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদ চিৰাং জিলা সভাপতি চিন্ময় চৰকাৰ, আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ চিৰাং জিলা সভাপতি অশ্বিনী কুমাৰ ৰাজবংশী, ৰাষ্ট্ৰীয় বজৰং দল চিৰাং জিলা সম্পাদক নীলকমল বসাক, ৰাষ্ট্ৰীয় বজৰং দল চিৰাং জিলাৰ সহ সম্পাদক মহন্ত মল্লিক উপস্থিত থাকে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। যি আমাৰ ইয়াতে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ যি আমাৰ যি ৰাষ্ট্ৰীয় মহিলা পৰিষদ লগতে আমাৰ অজস্বিনী সমিতি আমি ইয়াতে গঠন কৰিলোঁ পূৰ্ণাংগভাৱে। আজি আপুনি কোৱা নিচিনাকৈ যে আজি আমাৰ যি বিজেপি চৰকাৰে যিটো কৰি আছে সবকা সাথ সবকা বিকাশ নীতি এটা অৱলম্বন কৰি আছে, তো আমাৰ কথা হ'ল সবকা সাথ সবকা বিকাশ যিটো নীতি অৱলম্বন কৰি আছে সেইটো বন্ধ কৰিব লাগে। আমাৰ যি প্ৰতিষ্ঠাপক অধ্যক্ষ আমাৰ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ ডক্টৰ প্ৰবীণ ভাই টগৰীয়াদেৱে এষাৰ কথা কৈছে যে কেৱল হিন্দু কা সাথ আৰু হিন্দু কা বিকাশ কৰিব লাগিব। যিহেতু আমি হিন্দুস্থানত বাস কৰি আছোঁ, আমাৰ এইটো হিন্দুস্থান হয়, ইয়াতে কেৱল আমাৰ হিন্দুৰ সাথ আৰু হিন্দুৰ বিকাশে হ'ব লাগিব। ইয়াতে কোনো সবকা সাথ সবকা বিকাশ ইয়াতে কোনো নহ'ব, ইয়াত কোনো বিধৰ্মীৰ কোনো ধৰণৰ প্ৰলেপ নচৰিব। আজি আমাৰ দেখা গৈ আছে যে আমাৰ যি বিজেপি চৰকাৰে আজি দুই নাৱত ভৰি দি চলি আছে। আজি দুয়োফালে ভৰি দি চলাৰ মানে ইয়াতে সমতুল্য ভাৱ এটা জন্মাই আছে, যিটো পৰিপ্ৰেক্ষিতত আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা নিচিনাকৈ আজি আমাৰ অসমত 40% মুছলমান বাংলাদেশী মুছলমানে আজি 40% আমাৰ অসমত আহি পাইছে। তো এতিয়া কথা হ'ল আমি এইটো ৰোধ কৰিব লাগে। আজি আৰু বেছি দিন নাই য'ত নেকি আমাৰ হিন্দুসকল সংখ্যালঘু হ'বলৈ গৈ আছে। তো আমি আজি যিটো সময়ত সংখ্যালঘু আমাৰ সংখ্যাগৰিষ্ঠতা হিন্দুসকল আছিল, আজি আমি ধীৰে ধীৰে আমি সংখ্যালঘু হ'বলৈ গৈ আছোঁ। ইয়াৰ কাৰণে আমাৰ যি হিন্দুৰ চৰকাৰ বুলি কয় বিজেপি চৰকাৰক, কি কাম কৰি আছে আমাৰ বিজেপি চৰকাৰে? আজি বিজেপি চৰকাৰ 2026 চনত আমাৰ বিধানসভা ইলেকশ্যন আহি আছে, তাতে যদি বিজেপি চৰকাৰে তাৰ আগতে যদি এই নীতি ত্যাগ নকৰে, এই নীতি যদি অবিহনে আমাৰ হিন্দুৰ সাথ হিন্দু কা বিকাশ যদি নকৰে, তেনেহ'লে বিজেপি চৰকাৰক টক্কৰ দিয়াৰ নিচিনাকৈ আমাৰ ৰাজনৈতিক দলৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ আমি এটা আভাস দিব বিচাৰিছোঁ। তো আমি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ পৰা ৰাষ্ট্ৰীয় বজৰং দলৰ পৰা আমি এটাই মানে সকিয়নি দিব বিচাৰিছোঁ, অতি সোনকালে সবকা সাথ সবকা বিকাশ যিটো নীতি আছে সেইটো ত্যাগ কৰক, কেৱল হিন্দু কা সাথ হিন্দু কা বিকাশ এইটো নীতি অৱলম্বন কৰক আৰু হিন্দু ৰক্ষাৰ স্বাৰ্থত কাম কৰি যাওক। আৰু আমাৰ যি আমাৰ শিক্ষা ব্যৱস্থা আছে, আমাৰ শিক্ষা ব্যৱস্থাত আমাৰ আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত আমাৰ ধৰ্মীয় শিক্ষাৰ অন্তৰ্ভুক্তি কৰক। এইখিনিয়ে আজি আমাৰ সভাত আলোচ্য বিষয় আছিলে। এইখিনি বিষয় লৈ আজি আমি আমাৰ ৰাষ্ট্ৰীয় মহিলা পৰিষদ অজস্বিনী আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ পূৰ্ণাংগ সমিতি গঠন কৰা হয়। ধন্যবাদ।